হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ আমি শ্বিলঙত। এতিয়া বাৰাপানী পালোঁ আমি। কিমান ধুনীয়া চিনিক ভিউ। আমা কেনেকুৱা লাগিছে? মজা লাগিছে আৰু নতুন গাড়ী কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে জাৰ্নি নতুন গাড়ী লাইফত ফাৰ্ষ্ট টাইম গুৱাহাটীৰ পৰা শ্বিলং আহি পাওঁতে 4.5 ঘণ্টামান লাগিছে। ইমান ট্ৰাফিক জেম আছিলে নাজানো। আৰু কোনোবা যদি গুৱাহাটীৰ পৰা শ্বিলঙত আহে, আপোনালোকে কেতিয়াও ইভিনিং টাইম আহিব। আপোনালোকে আহিলে ৰাতি আহিব, নহ'লে মৰ্ণিং আহিব। ইভিনিং টাইম আহিলে গম পাব এনেকুৱা ট্ৰাফিক জেম। আৰু কালি চাগে বৰফ পৰা শুনা পোৱা ভাবি কিনে চবেই আহিলে নেকি। আৰু খ্ৰীষ্টমাছো আছে। তো ফাৰ্ষ্ট নতুন গাড়ী লোৱাৰ পিছত ফাৰ্ষ্ট টাইম লং ড্ৰাইভ আহিছোঁ। আৰু গাড়ী চলাই মানে অৱস্থা বেয়া হৈ গৈছে মোৰ। এতিয়া খাবলৈ ঠাণ্ডা বতৰ, অলপ স্মক চিকেন ঠাণ্ডাত খাই ভাল লাগে। এতিয়া ললিপপ ফ্ৰাই বনাই না? ঠাণ্ডাত গৰম গৰম ম'ম'। থেংক ইউ। ম'ম' খাই লওঁ। ঠাণ্ডাত গৰম গৰম ম'ম' খাই মজাই বেলেগ। মোৰ চুলিটো এনেকুৱা হৈ আছে কাৰণ মই কেপ পিন্ধি আছিলোঁ গোটেই ৰাস্তাত। মই গাড়ী চলোৱাৰ টাইমত কেপ পিন্ধি আছিলোঁ। এতিয়া কেপটো লোৱাৰ পিছত চুলিটো পূৰা বেয়া হৈ গৈছে মোৰ। এতিয়া গৰম গৰম ম'ম' খাই লৈছোঁ। ইমান ভোক লাগিছে ন। মই যি দুপৰীয়া লাঞ্চ কৰিব ওলাইছিলোঁ, তাৰপিছত একো খোৱা নাই বাটত। ট্ৰাফিক জামত ফচি 2-3 ঘণ্টামান। এতিয়া ম'ম'টো খাই লৈছোঁ অলপমান। আৰু মোৰ লগত আছে মোৰ ভাইটি। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি ইমান বেছি টায়াৰ্ড হৈ গৈছিলোঁ গুৱাহাটীৰ পৰা শ্বিলং আহিয়ে জাষ্ট, য'ত মোৰ 1.5-2 ঘণ্টা লাগে, কিন্তু ট্ৰাফিক জামত ফচি গোটেই ৰাতি যিটো মূৰৰ বিষ। আৰু টেম্পাৰেচাৰো বহুত বেছি কমি গৈছিলে, লাইক 4 ডিগ্ৰী 5 ডিগ্ৰীলৈ আহি গৈছিলে। সেইখিনিলৈ থাকি পাইছোঁ, কিন্তু কালি গাটো অলপ ভাল লগা নাছিলে কাৰণে আৰু বেছি বেয়া লাগিছিলে। এতিয়া মৰ্ণিং 7টা বাজে, ব্ৰেকফাষ্ট কৰি ওলাওঁ। এতিয়া চেৰাপুঞ্জী যাম। চেৰাপুঞ্জী গৈ আজি গুৱাহাটী ৰিটাৰ্ণ হ'ম, কাৰণ কালি অলপ কাম আছে। আৰু কালি খ্ৰীষ্টমাছো হয়। খ্ৰীষ্টমাছ শ্বিলঙত বহুত ভাল হয়, কিন্তু তাকে আৰু ট্ৰাফিক জাম চামত আকৌ মৰিব মন নাই মোৰ। আৰু মাহঁতকো লৈ আহিছোঁ, মাহঁতকো লৈ যাব লাগিব। মাহঁতৰ গাটো ইমান ভাল নহয়। এতিয়া ব্ৰেকফাষ্ট কৰোঁ, ব্ৰেকফাষ্ট কৰি ইয়াৰ পৰা ওলাওঁ আৰু। দেখিছোঁ মই যিটো হোটেলত আছিলোঁ তাৰ পৰা ভিউটো ধুনীয়াই হয়। এতিয়া ৰ'দ কি ভাল লাগি আছে। এতিয়া ফাৰ্ষ্ট কাৰণে কি আছে, এইটো কি বৰফি না চুজি? এইটো আমাৰ ব্ৰেড বেটাৰ। এইটো কি হয়? চব্জি হয় পুৰিৰ কাৰণে। গৰম গৰম পুৰি লৈ লৈছোঁ কেইটামান। ভাল লাগি আছে। দুইফালে খ্ৰীষ্টমাছ ট্ৰী, মাজত ৰ'দ, বাহিৰত থকা যেনে লাগি আছে পূৰা। আমি লাইটলুম আহি পালোঁ। চেৰাপুঞ্জী প্লেনিং আছিলে, চেৰাপুঞ্জী আমি যাম, কাৰণ চেৰাপুঞ্জী যাওঁতে বাটতে পালোঁ। 7 কিলোমিটাৰ্ছ আছিলে। লাইটলুম সোমাই দিলোঁ। কেনেকুৱা লাগিছে বতৰ? ঠিক আছে। ঠাণ্ডা লাগিছে নেকি বেছি? ভাল লাগিছে ঠাণ্ডাটো লগা নাই? লাগিছে অলপ ৰ'দ আছে, বতাহও আছে। ভাল, ৰ'দটো থকাৰ কাৰণে ভাল লাগি আছে, নহ'লে বেছি ঠাণ্ডা লাগিল হয়। কিন্তু বতৰটো অলপ ঠাণ্ডা। এইটো বতৰ ভাল, ফটো তুলিব ভাল হয়। নহ'লে আপোনালোকে ছামাৰত যেতিয়া আহোঁ, পূৰা কোৱালিটি ঢাকি দিয়ে মানে, আৰু বৰষুণ দিয়ে ন, তো সেইটো টাইমত মানে ফটো ভালকৈ নাহে, বেকগ্ৰাউণ্ড ভিউটো ভালকৈ চাব নোৱাৰি। আজি ৱেডাৰটো ক্লিয়াৰ আছে, হ'পফুলি ভিউটো ভালকৈ দেখা পাম। কিমান ধুনীয়া। ছামাৰত আহিলে এইবোৰ পূৰা গ্ৰীণ থাকে। এতিয়া উইণ্টাৰ ন, তো ড্ৰাই ছিজনত বৰষুণ নাথাকে, তো শুকাই যায়। দেখিবলৈ কি ভাল লাগিছে। গোটেই ফেমিলি আৰু ভণ্টি মোৰ। আৰু বেছি ভিডিঅ' কৰিব পৰা নাই, কাৰণ কালিৰ পৰা অকলে ময়ে ড্ৰাইভ কৰি আছোঁ। ময়ে লৈ আহিছোঁ দেউতা অহা নাই, মই আহিছোঁ, মা আহিছোঁ, ভণ্টি আহিছে। আমি লাইটলুম গ্ৰেণ্ড কেনিয়ন চাই আছোঁ। তাৰপিছত আমি চেৰাপুঞ্জী যাম। আজিয়ে গুৱাহাটী ৰিটাৰ্ণ হ'ম। তাৰপিছত আৰু কি, লাষ্ট মৰ্ণিঙৰ পৰা একো ৰেষ্টে পোৱা নাই। বহুত কাম আছিলে, গাড়ীখন ল'লোঁ, আৰু এতিয়া বছৰৰ এণ্ড হয়। যিবোৰ আমাৰ কামবোৰ থাকে এইবোৰ শেষ কৰিব লাগিব নিউ ইয়েৰ অহালৈ। চাওঁ কেনেকুৱা যায় বাকী দিনবোৰ।
আপোনালোকে দেখা পাই আছে মোৰ পিছত এইটো হ'ল আপোনালোকৰ লাইটলুমৰ কেনিয়নটো দেখিবলৈ বহুত ধুনীয়া আৰু মই ইয়াতে 2-3 বাৰ আহিছোঁ মই কিন্তু আজিৰ নিচিনা ভিউ কেতিয়াও পোৱা নাছিলোঁ কাৰণ মই বাৰিষা দিনত আহোঁ মই ছামাৰত আহিলে কি হয় বৰষুণ দিলে পূৰা ফগ পৰি যায় এতিয়া পূৰা উইণ্টাৰ হয় তো ৱেডাৰটো ক্লিয়াৰ আছে স্কাইটো ক্লিয়াৰ আছে বহুত ধুনীয়া লাগি আছে ভিউটো এতিয়া ইয়াৰ পৰা যাওঁ আমি ইয়াৰ পৰা চেৰাপুঞ্জী যাম তাৰপৰা গুৱাহাটী যাম তো ফটো ছেশ্যন হৈ গ'ল মা ভণ্টিহঁতৰ লগত এতিয়া ইয়াৰ পৰা ওলাব আৰু আপোনালোকে দেখা পাই আছে নে গম পোৱা নাই কিন্তু দেখিছেনে মানুহৰ ঘৰ এইবোৰ কিন্তু ভাবি আছোঁ তাকে মানুহ যায় কোনফালে দিনো এইটো ট্ৰেক কৰিতো নাযায় সদায় এইটো সদায় ট্ৰেক কৰিব যাব লগা হ'লে হৈছে আৰু এই তলতো আছে দেখা পাইছে চাগে আপোনালোকে গৰম গৰম চাই नींबू के साथ लेमन टी लो लेमन टी लो এনেকুৱা ৱেডাৰত এনেকুৱা ভিউৰ লগত চাহৰ ফিলে বেলেগ और 3 कप दीजिए अब खाबा न আমি অলপ বহুত বেয়াকৈ ফচিলোঁ মানে আমি লাইটলুমৰ পৰা মেপ ওলালোঁ মানে চেৰাপুঞ্জী যাবলৈ মেপত জানে আপোনালোকে যোনটো শ্বৰ্টেষ্ট ৰুট হয় সেইটো দেখায় তো আমি পাহাৰৰ মাজেদি সোমাই দিলোঁ সোমোৱাৰ পিছত আহোঁতে নেটৱৰ্ক কাটি গ'ল পিছত আমি কনফিউজ লাগি গ'ল দুটা ৰাস্তাত পিছত মানুহবোৰক সুধিলোঁ কিছুমানে না হিন্দী ইংলিছ একো বুজি নাপায় লোকেলছ কিছুমান পিছত লাকিলি লোকেল দুটামান পালোঁ যোনে অলপ বুজি পায় এইটো সুধিলোঁ এইটো ৰুট হয় না পিছত সিহঁতে ক'লে না এইটো ৰুট নহয় ৰং ৰুট বুলি পিছত সিহঁতে ডিছকাশ্যন কৰি গ'লে এটা ৰুট আছে তাতে আছাম ৰাইফলছৰ এৰিয়া আছে আৰ্মিৰ কেম্প এটা আছে তাৰ পৰা পাই মেইন ৰুট ওলায় তো গৈ আছোঁ চাওঁ ক'ত ওলাওঁ সন্মুখত দেখা পাই আছোঁ ইয়াতে আছাম ৰাইফলছৰ কেম্প পামেই চাগে আৰু কিবা ঘৰ দেখা পাইছোঁ সেইবোৰে হয় নেকি একো নহয় নতুন ৰাস্তা এক্সপ্ল'ৰ কৰিলোঁ আজি আহি মেঘালয়তো বহুতবাৰ আহিছোঁ বহুত জেগাই জানো কিন্তু ফাৰ্ষ্ট টাইম এইটো ৰুট দি সোমাইছোঁ মই আজি মেইন শ্বিলঙৰ পৰা হৈ অহা নাই ন আমি লাইটলুমৰ পৰা লৈছোঁ ডাইৰেক্ট লাইটলুমৰ পৰা চেৰাপুঞ্জী গৈ আছোঁ আমি চাওক নহ'লে ইয়াৰ পৰাই ঘূৰি ঘৰ যামগৈ আৰু উপায়টো নাই আছাম ৰাইফল কেম্প পালোঁ তাত চাগে কুৱেশ্যন বেকাৰ হ'ব চাগে আমি অহা নাছিল কিমান ধুনীয়া লাগিছে কিমান নিট এণ্ড ক্লিন হিলছত থকা মানুহবোৰ বহুত মানে ভাল লাগে মানে বহুত চফাকৈ থাকে আৰু ৰাস্তা ঘাটবোৰ বহুত চফাকৈ ৰাখে আমিবোৰে খালি লেতেৰা কৰোঁ সৰু পোৱালিবোৰ কি মৰম লাগে পালোঁ এইটো চাগে এক্সিট হয় এইটো চাগে মেইন ৰুট হয় সিহঁতৰ আমি পালোঁ আৰু এতিয়া ফাইনেলি স্ন' পালোঁ কিন্তু ইয়াতে অলপ অলপ ছাইডত পৰি আছে ৰাতি পৰিছিল চাগে এতিয়া দেখা পাই আছোঁ আমি আপোনালোকে দেখা পাইছেনে নাই বাৰু বৰফ পালোঁ আপোনালোকে দেখা পাই আছে ঠাণ্ডা আছে বৰফবোৰ ৰাস্তাবোৰ গলি গ'ল কিন্তু এতিয়াও পাহাৰত পৰি আছে দেখিছেনে মোৰ পিছফালে দেখিছে আপোনালোক পূৰা ঠাণ্ডা হৈ আছে পূৰা বগা বগা হৈ আছে স্ন' দি ঢাকি আছে পূৰা বৰফ ৰিয়েল বৰফ ফাইনেলি পালোঁ আমি মইতো ফাৰ্ষ্ট টাইম পাইছোঁ মই মেঘালয়ত বৰফটো আগতো পৰিছিলে কিন্তু ইমান কিস্মত ভাল নহয় যে বৰফ পাম ফাইনেলি বৰফ পালোঁ উফ ঠাণ্ডা ৰাস্তা ভুল আহিও বৰফ পালোঁ লাকিলি কিবা এটাতো ভাল হ'ল ইমান ঘূৰি ঘূৰি আহিলোঁ গোটেই লাইটলুম হৈ কিনে আমি জংঘলৰ মাজেদি ঘূৰি ঘূৰি ইয়াত ফাইনেলি বৰফ পালোঁ চাগে চেৰাপুঞ্জী নাপালোঁ হয় এতিয়া চেৰাপুঞ্জী যাওঁ আৰু বেছি সময় নহয় এন্ধাৰ হৈ যাব নহ'লে তো মেইন NH26 নে কিবা আছিলে পামে আৰু আজি লাইক 30-40 কিলোমিটাৰ্ছ কোন জংঘলৰ মাজত আজি ঘূৰিছোঁ লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে সেইটো কম্পেনচেট আপোনালোকে স্ন'টো ক'ব পাৰে বৰফটো পালোঁ 20-30 কিলোমিটাৰ 2 ঘণ্টামান ঘূৰি আছোঁ একো ৰাস্তা নাই তো ফাইনেলি পামে চাগে যিটো মেপত দেখাই আছে মেপে আজি আমাক বজাই দিছে পূৰা বেয়াকৈ বোলো এনেকুৱা এক্সট্ৰিম ৰোড আপোনালোকে এডভেঞ্চাৰ কৰিছেনে নাই বা মেঘালয় আজিলৈ গম পোৱা নাই মেপে য'ত গৈছোঁ তাতে গৈ আছোঁ ক'ত লৈ যাব আমাক আজি হেভেনতে লৈ যাব নেকি আমাক মেঘালয়ৰ জেগাত আমাক আজি সঁচাকৈ ভগৱানে কৈছে চাগে তহঁতক আজি ফুৰাই আছোঁ বোলো মেইন ৰাস্তা পোৱা যেন লাগি আছে ফাইনেলি
কেনেকুৱা ফাটিছে ন কি ক'ম আজি মানে গাড়ী চলাই ন ফাইনেলি মেইন হাইৱেটো পালোঁ আমাৰ চেৰাপুঞ্জী যোৱা কেনেকুৱা কষ্ট হৈছে আজি কি ক'ম আৰু ক'ৰ পৰা আহিলোঁ আমি ক'ৰ পৰা কি ক'ম আৰু কোনো ৱৰ্ড নাই জংঘল জলদলে ফাঁচি গৈছে শান্তি লাগিলে এতিয়া শান্তিৰ উশাহ এটা ল'লোঁ 2 ঘণ্টা 3 ঘণ্টা আমাৰ ৱেষ্ট গ'ল আজি গাড়ীও কষ্ট পালে ফাইনেলি মেগী ষ্টেচন পালোঁ এনেকুৱা আল্টিমেট ভোক লাগিছে ন আগতে খাই লওঁ অলপ খাই বাকীখিনি যাম আৰু ভোক লাগি আছে পাৰা নাই ভোকত আৰু এতিয়া খাই লৈছোঁ হাক্কা নুডলছ দিছে আমাক খাই কিনে ওলাই দিওঁ আৰু ঠাণ্ডাও বহুত দিছে এতিয়া আৰু খাই লৈছোঁ আৰু আপোনাৰ ৰাইটছতে দেখা পাই আছোঁ না পূৰা বাংলাদেশ এতিয়া আমি এটা কাইনৰেম ফলছ বুলি তাতে গৈ আছোঁ এতিয়া আমি আছোঁ ইণ্ডিয়াৰ 7th হাইয়েষ্ট ফলত বাৰিষা দিনত পূৰা পানী হৈ যায় এতিয়া উইণ্টাৰ ছিজনত পানী শুকাই গ'ল পূৰা গাড়ীৰ অৱস্থাও নাই পৰহিয়ে জাষ্ট লৈ কিনে আহিছিলোঁ যিটো ধূলি আৰু কিছুমান ৰাস্তা বহুত বেয়া হৈ আছে লেণ্ডশ্লাইড হৈছে কিছুমান জেগাত আপোনাৰ দেখা পাই আছে কালি খ্ৰীষ্টমাছ আজিৰ পৰা চেলিব্ৰেশ্যন হৈ আছে আৰু চান্তা চকলেট পালোঁ মেৰি খ্ৰীষ্টমাছ ভাল লাগে বোলো চকলেটো পালোঁ ছানছেট হ'ব আৰু এতিয়া আমি হেৰিত গৈ আছোঁ নখালিকা ফলছ 7 ছিষ্টাৰ ফলছ তাতে আমি গৈ আছোঁ চৰি 7 ছিষ্টাৰ্ছ নহয় এইটো নখালিকা ফলছে হয় 7 ছিষ্টাৰটো বেলেগ আছিলে ফাইনেলি নখালিকা ফলছ পালোঁ এনেকুৱা টায়াৰ্ড ন কি ক'ম কালিৰ পৰা গাড়ী ময়ে চলাই আছোঁ আৰু আজি গুৱাহাটী ৰিটাৰ্ণ হ'ব লাগিব বেলেগ কোনো অপশ্যন নাই ইয়াত সৰু সৰু ষ্টলবোৰ কি কৰিম আৰু মাহঁতক ফুৰাবতো আনিবই লাগিব ড্ৰাইভাৰ আছিলে কিন্তু এবাৰ ময়ে লৈ আহিলোঁ নিউ কাৰ হয় এটা লং ড্ৰাইভ হৈ গ'ল আৰু মোৰ নিউ কাৰৰ হাতটো ক্লিয়াৰ হৈ যাব বুলি আহিলোঁ চ' ইয়াৰ পৰা ওলাই যাম আৰু ডাইৰেক্ট গুৱাহাটী আৰু এইটোৱে হ'ল নখালিকা ফলছ এতিয়া ড্ৰাই ছিজন কাৰণে পানীটো কম আছে ছামাৰত আহিলে পানী বহুত বেছি পৰে এইটোৰ পৰা আৰু লগত সৰু সৰু কেইটামানো আছে দেখা পাই আছে আপোনালোকে কি ধুনীয়া ভিউ ছানছেট ভিউৱে ধুনীয়া লাগিছে মোৰ কি কিনি আছে শ্বল কিনি আছে নেকি হা মা শ্বল কিনি আছে শ্বল দামবোৰ ইয়াত কেতিয়াবা বেছি লয় ইয়াতে অলপ আৰু মোৰ চলখানে মিলি কেনে 2 মানে 70 কৈছে আৰু এইকাৰণে মেমৰি হৈ থাকিব আপুনি ইয়াৰ পৰা লৈছে কাৰোবাক গুচ্ছিৰ লাগিলে গুচ্ছি পাই যাব ইয়াতে আপোনালোকে বেকাৰ 1-2 লাখ টকা খৰচ কৰি কিনিব নালাগে চালিয়ে নি গোটেই গাড়ীৰ অৱস্থা নোহোৱাই হৈ গৈছে এতিয়া খাবলৈ ৰখিছোঁ আমি কিবা অৰোৰা গেষ্ট হাউচ কাম ৰেষ্টুৰেণ্ট আজি কালি খ্ৰীষ্টমাছ কাৰণে আজি মেক্সিমাম বন্ধ আছে এতিয়া যি খোলা পালোঁ খাই ডাইৰেক্ট এতিয়া গুৱাহাটী যাম বহুত বেছি টায়াৰ্ড বোলো
জাষ্ট চেৰাপুঞ্জীৰ পৰা আহি শ্বিলং পোৱা অৱস্থাতে এটা ধাবা এটা পালোঁ, তাতে খাব আহিছোঁ। কাৰণ আজি লাঞ্চো কৰা নাছিলোঁ, ইভিনিং নহয়, লাঞ্চত আজি জাষ্ট চাওমিন খাইছিলোঁ। ইভিনিং তেনেকৈ একো খোৱাই নাই। এতিয়া ডাইৰেক্ট গুৱাহাটী যাম, ক'তো নৰখাওঁ। তো এতিয়া বহুত বেছি ভোক লাগিছে, ৰাতি 9টামান বাজিব ঘৰ পাওঁতে। ইয়াতে খাই লৈছোঁ, বাটত নৰখাওঁ, ডাইৰেক্টলি গুৱাহাটী যাম। আৰু আজি চাগে ভিডিঅ' মই ইয়াতে এণ্ড কৰিম, কাৰণ এতিয়া আপোনালোকক দেখাবলৈ একো নাইও। আৰু আজি ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল, কাৰণ মৰ্ণিং 7ৰ পৰা এতিয়ালৈ গাড়ী ড্ৰাইভ কৰি আছোঁ। তো সেইটোৱে, এইখিনিয়ে থাকিল আজি। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। টাটা।